দৈবক্রমে সর্বাধিকা জাতির কইলা নির্দোষী সেই দেবস্বামীকে তত দুখ নাই কারণ সেই দেবস্বামী সেই ভিক্ষাৰীক হত্যা কৰা নাই দেবস্বামী নিজৰ ঘৰত এখন পূজা কৰিবৰ কাৰণে বজাৰৰ পৰা গাখীৰ কিনি লৈ আহি আছিল যেতিয়া বাটতে এজোপা বৃক্ষৰ তলত জিৰণি লৈছিল সেই বৃক্ষৰ ওপৰত থকা বাছ পক্ষীয়ে সৰ্পটি ভক্ষণ কৰি আছিল আৰু এই সৰ্পটোৱে নিজৰ জীৱন ৰক্ষাৰ কাৰণে বাছ পক্ষীলৈ বিষ আনি দিছিল আৰু এই বিষ আহি এই বিপ্লৱ টেকালিত পৰিছিল আৰু এই টেকালি ঘাঁহি খাই আজি ভিক্ষাৰীৰ এনেকুৱা বিলাক ইয়াত দেৱস্বামী গাত অকণো দুখ নহয় এই আদি অন্ত যত কথা অবুজাই দেৱস্বামী গাত অকণো দুখ নহয় দেৱস্বামী গাত অকণো দুখ নহয় কথা শুনি চিন্তা গোটাই কথা শুনি চিন্তা গোটাই সৰ্বৰাজ আপুনি কৈছে দেৱস্বামী গাত অকণ দুখ নাই তেনে ধৰ্মৰাজ মই কৈছো সেই বাজপক্ষী আৰু সৰ্বতৰ গাতো দুখ নাই কাৰণ বাজপক্ষীয়ে নিজৰ খাদ্য গ্ৰহণ কৰিছে আৰু সৰ্বতে নিজৰ জীবন ৰক্ষা কৰিছে গতিকে ধৰ্মৰাজ এই তিনিটা জীৱন যিহেতু কাৰোৱে নুশুনাই এতিয়া আপুনি কওকচোন এই যে ভিক্ষাৰীৰ পৰা ভিক্ষাই মৰি গ'ল এই যে ভিক্ষাৰীৰ পৰা ভিক্ষাই মৰি গ'ল ইয়াৰ পাপ এতিয়া আপুনি খাপ দিব ধৰ্মৰাজ ইয়াৰ পাপ এতিয়া আপুনি খাপ দিব তেতিয়া যমৰাজাই চিত্ৰগুপ্তক চাই কৈছিল এৰা চিত্ৰগুপ্ত ইয়াৰ উত্তৰ মই নহয় তুমি দিব লাগিব চিত্ৰগুপ্ত ইয়াৰ উত্তৰ তুমি দিব লাগিব যাবে বোলে চিত্ৰগুপ্ত এতিয়াই যোৱা তুমি ব্রহ্মহত্যা মহাপতি বিচারিয়া শুনিবা আর মনত রাখিব পাপী অবিহনে তুমি ইয়ালৈ নাহিবা তুমি হয়তো পাপীক বিচাৰি পালে পাপীক তুমি আনিব নোৱাৰিব পাৰা এটা কাম কৰিবা এই পাপীৰ নাম তুমি জানা লিখিয়া